কৃষ্ণ হরি রাম কৃষ্ণ শঙ্কর গুরু হরি রাম 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 হরি রাম 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 মুক্তি তো নিস্পৃহাজিত হেহি ভগত নাম লক্ষময় মাগো অতি সমস্ত মস্ত কামনি নিজ ভকত রবৈশ্য ভজো হেন দেব যদু পতি ভজো হেন দেব যদু পতি কৃষ্ণ 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 মহন্ত রহঙে হৰি কথা ৰখে মনক জিনিও ভাই মায়া কটৰিয়া হৰিক পাইবাৰ আৱৰ উপায় আৱৰ নাই উপায় আৱৰ নাই কৃষ্ণ সমস্ত আমাৰ ভক্তি কথা সত্ৰৰ সভাপতি উপসভাপতি উপদেষ্টা প্ৰমুখে বাপ বান্ধৱ আই মাতৃ সমস্ত শ্ৰমলৈকে আমি সেৱা নিবেদন কৰিছো আৰু আমাৰ ডিব্ৰুগড়ৰ আইগৰাকীয়ে যি পাঠ কৰিছে তাৰ চৰণতো আমি সেৱা নিবেদন কৰিছো। ইয়াত কৈছে যে মহন্তৰ সংগে হৰি কথা ৰখে মনক জিনিও ভাই মায়াক তৰিয়া হৰিক পাইবাৰ উপায় আৱৰ নাই। এতিয়া মায়া ধৰণৰ এটা সুন্দৰ উপায় আমাক দিছে, মহন্তৰ সং ল'বলৈ কৈছে। এতিয়া এই মহন্তৰ সং ল'বলৈ ক'লে আমাৰ বহু কথা আহি পৰে যে মহন্ত কাক বোলে, উপাধিধাৰী মহন্তক বুলিছে নে কাক বুলিছে, সেই লৈ মানুহৰ সংশয় হয়। আচলতে মহন্ত উপাধিধাৰী মহন্তৰ কথা কোৱা নাই বা মহন্ত এটা জাতৰ কথা কোৱা নাই বা মহন্ত এবিধ বিশেষ লোকৰ কথা কোৱা নাই। যিসকল লোকৰ গাত বহুতো মহৎ গুণ আছে, মহা গুণেৰে তেওঁ মানে পৰিবেশিত হৈ আছে, তেনেকুৱা মহা গুণ যাৰ গাত আছে সেইজনকহে মহন্ত হিচাপে কোৱা হৈছে। এতিয়া আপোনালোকে যদি ভাগৱত পঢ়ে তাক দেখিব তাত কোনো জাত বিশেষক মহন্ত উপাধি নাই দিয়া। ভাগৱতত আপোনালোকৰ মহন্ত হিচাপে সন্মান জনাইছে 28,000 কুলীন বেদজ্ঞ ব্ৰাহ্মণে কাক কৈছে, সূতক কৈছে, উগ্ৰসভা সূতক মহন্ত বুলি কৈছে। তুমি হেন মহন্তক ভাগ্য পাইলো লাভ, তোমাৰ নিচিনা মহা মহন্তক আমি ভাগ্যহে লাভ পাইছো। গতিকে সেইজন উগ্ৰসভা সূত, তেওঁ জাতত সূত হলেও তেওঁক কিন্তু মহন্ত বুলি সম্বোধন জনাইছে। ইফালে যদি আপোনালোকে চাই উদ্ধৱকো মহন্ত বুলিছে। এতিয়া উদ্ধৱ মহন্ত
বুলি বাৰে বাৰে কথা উল্লেখ কৰিছে আৰু বসুদেৱক উদ্ধৱ বুলিছে মানে মহন্ত বুলিছে। এনেকৈ সময়ে সময়ে তেনেকুৱা ভক্ত বৈষ্ণৱসকলকে সাধু সন্ত সকলকে মহন্ত উপাধিৰে বিভূষিত কৰা আমি ভাগৱত পঢ়িলে পাওঁ। সেইটোকে আমি এইটো কথা বুজিলো, মহন্ত মানে যিবিলাক ভাল গুণৰ সমাহাৰ যাৰ গাত আছে সেইবিলাক লোককে মহন্ত বুলি কোৱা হৈছে। আমাৰ আপোনালোকে নামঘোষাতে পঢ়িলে পাব মহন্তৰ এটা ডেফিনেশ্যন এতিয়া আছে যে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ নলংঘয় কৰাচিত। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে, যাহাতে মহন্ত জানিবা নিশ্চয় বুলি কৈছে। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, কৃষ্ণক আমাৰ আগত কৈ গৈছে একমাত্ৰ কৃষ্ণক সেৱা কৰা তেওঁ বিচাৰি ভকতি, অৰ্থাৎ তেওঁলোকে ভকতি ব্যৱচাৰ নকৰে। মহন্তসকলে ভকতি কেতিয়াও ব্যৱচাৰ নকৰে, কৃষ্ণ পদমাত্ৰ সেৱা কৰে আৰু সমস্ত কামনা বাদ দিয়ে। তেওঁলোকৰ কামনা শূন্য, কোনো কামনা নাথাকে, ধন টকা পইচা অন্যান্য কামনাত তেওঁলোক বৰ্জিত পৰিহৰে। আৰু বেদ ব্যৱহাৰ শব্দটোৱে ব্যৱহাৰ মানে আচৰণ, আচাৰ ব্যৱহাৰ, তেওঁলোকৰ আচাৰ ব্যৱহাৰ অতি শুদ্ধ ভাল। তেওঁলোকে কেতিয়াও কাকো বেয়া শব্দ নকয়, বেয়া ব্যৱহাৰ নকৰে, বেয়া আচৰণ নকৰে, সদাচাৰী মানুহ, সেইটো অৰ্থত কৈছে। আৰু কৃষ্ণৰ চৰণকে সৰ্বক্ষণে চিন্তা কৰে, কৰে অনুভৱে সৰ্বক্ষণে বৰ আনন্দ লভি থাকে কৃষ্ণৰ চৰণ, আৰু সেইজনকে মহন্ত বুলি জানে বুলি কৈছে। আমাৰ এতিয়া আপোনালোকে শাস্ত্ৰত পঢ়িলে পাব মহন্ত সকলৰ গাত হেনো 28টা মহাগুণ থাকে। 28 গুণ থকা জনকে মহন্ত বুলি শাস্ত্ৰই কৈছে। আমি কি 28টা গুণটো কোনোদিনে আয়ত্ব কৰিব পৰা নাই, কিন্তু শাস্ত্ৰৰ পৰা 28টা গুণ আপোনালোকৰ ওচৰত মই এইখিনিতে ব্যক্ত কৰিব খুজিছো যে 28টা গুণ কি কি গুণৰ কথা শাস্ত্ৰই কৈছে। ই এক নম্বৰতে ইয়াতে যিটো কৈ গ'ল একমাত্ৰ কৃষ্ণৰ পদতে আশ্ৰয় গ্ৰহণ কৰে। 2 নম্বৰতে কৃষ্ণৰ গুণ নাম যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তনত তেওঁলোকৰ হেঁপাহ থাকে সৰ্বক্ষণে, আৰু তেওঁলোকে কোনোদিনে ভক্তি ব্যৱচাৰ হবলৈ নিদিয়ে। কৃষ্ণৰ বিষয়ত চিত্ত সদায় স্থিৰ কৰি ৰাখে, শাস্ত্ৰ তত্ত্ব উপলব্ধি কৰি তাৰ পৰা জ্ঞান অৰ্জন কৰে। হৰি ভক্তি শুদ্ধভাৱে প্ৰচাৰ কৰিবলৈ তেওঁলোকে সামৰ্থ্যৱান হৈ থাকে, তাৰমানে কোনোবাই প্ৰশ্ন কৰিলে উত্তৰ দিব পাৰে, কোনোবাই সংশয় কৰিলে। আৰু কেতিয়াও প্ৰাণীৰ দোষ আচৰণ তেওঁলোকে নকৰে, ভূতৰ প্ৰতি সদায় দয়া হৈ থাকে, ভূতৰ দয়া কৰে। তাৰপিছত তেওঁলোকৰ আৰু এটা বিশেষ গুণ আছে বুলি কৈছে অল্পহাৰী। অল্পহাৰী মানে কম আহাৰ গ্ৰহণ কৰে আৰু সাত্বিক আহাৰ গ্ৰহণ কৰে। তাৰপিছত তেওঁলোকে অল্প ভাষী, অৰ্থাৎ প্ৰয়োজনতকৈ বেছি কথা নাপাতে, সেইটো এটা মহন্তসকলৰ গুণ। বেছি কথা কোৱাটো মহন্তৰ ভাল গুণ নহয়। গতিকে অল্প ভাষী আৰু প্ৰয়োজনতকৈ তেওঁলোকে বেছি কথা নাপাতে। তাৰ উপৰি তেওঁ কাকো কোনো লোককে প্ৰবঞ্চনা নকৰে, নঠগে, প্ৰবঞ্চনা নকৰে। আৰু আনৰ বস্তুলৈ তেওঁলোকে হেঁপাহ নকৰে, কোনো বস্তু বুলিলে তেওঁলোকে হেঁপাহ নকৰে। তাৰপৰি তেওঁলোকে সহজে ক্ষমাশীল। কোনোবা এজন লোকে মহন্তৰ ক্ষমাশীল পাইছে, পৰৰ দুখত দুখী আৰু পৰৰ সুখত তেওঁলোক সুখী হব পাৰে। 16 নম্বৰ হৈছে ধৈৰ্য আৰু সহনশীল গুণ তেওঁলোকৰ গাত আছে। 17 নম্বৰত হৈছে সত্য প্ৰিয় আৰু হিতকৰ বাক্য সদায় তেওঁলোকে প্ৰয়োগ কৰে। আমাৰ আপোনালোকে পাইছে যে আমাৰ বাক্য সত্য প্ৰিয় আৰু হিতকৰ হ'ব লাগে, আৰু তেওঁলোকে সদায় সত্য কথা কয়, প্ৰিয় হয়, প্ৰিয়ও কব কয়, আৰু তেওঁলোকে হিতকৰ বাক্যহে কয়। তাৰপাছতে তেওঁলোকে ক্ৰোধৰ জিত, কেতিয়াও খং নহয়, খংটো তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখে, আৰু নিজৰ ইন্দ্ৰিয়ক সৰ্বক্ষণতে ইন্দ্ৰিয় সংযম কৰি ৰাখে। 20 নম্বৰত কৈছে নিজে সন্মান নিবিচাৰি আনকে সন্মান কৰিবলৈ বিচাৰে, সেইটো এটা মহন্তৰ বিশেষ গুণ। তাৰ পৰা কৈছে 21 নম্বৰত কৈছে যে সুখ দুখ লাভ লোকচান মান অপমান সবাতে সমভাৱ প্ৰদৰ্শন কৰে তেওঁলোকে। তাৰ পৰা শুদ্ধ সদাচাৰী হৈ তেওঁলোকে এটা নিৰোগী জীৱন যাপন কৰাৰ চেষ্টা কৰে, শুদ্ধ সদাচাৰী। 22 নম্বৰত কৈছে। 23 নম্বৰত কৈছে দেহ প্ৰৱৰ্তনৰ ভাৱে প্ৰয়োজনতকৈ অধিক ধন বা বস্তুলৈ হেঁপাহ নকৰে। আপোনালোকৰ সন্তৰ হেৰিয়াত পাইছে দেহৰ মাত্ৰ প্ৰৱৰ্তনৰ যি হব উপায়, তাতকৈ সন্তৰ অধিক স্পৃহা নাই। দেহ প্ৰৱৰ্তিবৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনিহে সন্তৰ মহন্তই বিচাৰে, তাতকৈ অধিক তেওঁলোকে নিবিচাৰে। দেহ প্ৰৱৰ্তনতকৈ অধিক দ্ৰব্য তেওঁলোকে কেতিয়াও নিবিচাৰে। তাৰ পাছতে কৈছে যে কোনো ক্ষেত্ৰতে তেওঁলোকে অহংকাৰ বশৱৰ্তী নহয়, অহংকাৰ নকৰে। পৰ নাৰীক সদায় মাতৃসম তেওঁলোকে দৰ্শন কৰে, কাৰো লগত অসূয়া আদি নকৰে। কোনো প্ৰকাৰৰ তেওঁলোকে মাদক দ্ৰব্য স্পৰ্শ বা সেৱন কাৰ্যত জড়িত নহয়।
ইয়াৰ উপৰিও সামৰ্থ্য অনুসৰি তেওঁলোকে দান প্ৰাণ ৰক্ষণ কৰিবলৈ সাজু থাকে। গতিকে 28টা হেনো মহৎ গুণৰ গৰাকীৰ কাৰণে সেইসকলক মহন্ত বুলি কয়। গতিকে তেনেকুৱা মহন্তৰ সং ল'বলৈ আমাৰ শাস্ত্ৰই কৈছে। মহন্তৰ মুখে কথা শুনা প্ৰথমত, আমাক মহন্তৰ মুখে কথা শুনিব, মহন্ত খবৰ সংগ লৈয়া, হৰিত একান্ত চিত্ত দিয়া, পৰম আনন্দে গায়ো হৰি গুণ নাম, সহজে কৃপালু দেৱ হৰি, লৈবা আপোনাক দাস কৰি হৰি দাস কৰিলে হবা ভাৰি পূৰ্ণ কাম। গতিকে মহন্তৰ সং ল'বলৈ, মহন্তৰ বা পৰামৰ্শ ল'বলৈ, কথা শুনিবলৈ এই শাস্ত্ৰৰ বাণীবোৰ কৈছে। গতিকে সেইকাৰণে যদি আমি মহন্ত উপাধি কোনোবা বিচাৰিলে নহব যে মহৎ সেই ব্যক্তিজনৰ গাত মহন্ত উপাধি থকা মানুহৰ গাতে এইখিনি গুণ থাকিব পাৰে, সেইটো আচৰিত কথা নহয়। কোনোবা মহন্ত উপাধিধাৰী মানুহৰ গাতো এই মহৎ গুণখিনি থাকিব পাৰে, তেতিয়া তেওঁ মহন্ত হবই, তাত কোনো সন্দেহ নাই। কিন্তু কোনোবা মহন্ত উপাধিধাৰী নহলেও যেনেকে উগ্ৰসভাৰ গাত এইখিনি মহৎ গুণখিনি তেওঁলোকে দেখা পাইছিল, এজন দুজন কোৱা নাই, সৌন্যক প্ৰমুখ 28,000 কুলি বিশেষজ্ঞ ব্ৰাহ্মণে এইটো স্বীকাৰ কৰিছে যে উগ্ৰসভা খুব মহন্ত। যিয়েই নহওক, সেইকাৰণে মহন্ত হবৰ কাৰণে এজন মানুহ মহন্ত বংশত জন্ম লাভ কৰিব লাগিব তেনে কথা নাই। পশ্চাৎ ব্ৰাহ্মণ জাতৰ তস্মাৎ জাতি ন কাৰণে মহন্ত হবলৈও তেনেকৈ এই গুণখিনি অধিকাৰী হলে যিকোনো কাষ্টত জন্ম লাভ কৰা মানুহে মহন্ত হ'ব পাৰে। আমাৰ হেৰিয়ে এইটো লিখিছে তুলসীদাসে যে মুচি হলেও হয় খুচি যদি হৰি ভজে, আৰু খুচি হলেও হয় মুচি যদি হৰি থাকে। এটা হৰি ভজাৰ লগতহে মুচি খুচি থাকে। এজন মুচিৰি কাম কৰে, জোতা চাপ মানে চিলাই কৰে, মুচি এজন হলেও কাম মুচিয়ে কৰ, কোনো কথা নাই। মুচি হলেও হয় খুচি তেওঁ পবিত্ৰ হব, সদাচাৰী হব যদি হৰি ভজে, আৰু খুচি এজন জাতত ব্ৰাহ্মণ হলেও খুচি হলেও হয় মুচি যদি হৰি তেজে। এতেকে হৰি ভক্তিৰ লগতে এজন মানুহৰ চাণ্ডাল নে ব্ৰাহ্মণ সেই কথাটো নিৰ্ভৰ কৰিছে। গতিকে চতুৰ্বেদী ব্ৰাহ্মণতকৈ যিটো চাণ্ডালৰ মুখতো সদায় নাম আছে ঈশ্বৰৰ, চতুৰ্বেদী ব্ৰাহ্মণত কৰি জানা সেইটো জনশ্ৰেষ্ঠতৰ। এতেকে চতুৰ্বেদী ব্ৰাহ্মণজন এটাতকৈ ওখ জাতৰ, তাতকৈ ওপৰত কোনো জাত নাই, আৰু এটাতকৈ তলৰ জাত চাণ্ডাল। গতিকে চাণ্ডালজন তলৰ জাত হলেও জাতত, কিন্তু চতুৰ্বেদী ব্ৰাহ্মণতকৈ তেওঁ শ্ৰেষ্ঠ হব বা গণ্য কৰা হব, যিহেতু তেওঁৰ মুখত সদায় নাম ঈশ্বৰ লৈ আছে। সেইকাৰণে আমাক ইয়াত মহন্তৰ সং লবলৈ কৈছে যে মহন্তৰ এনেকুৱা মহন্তৰ সং ললে তেওঁলোকে হৰি কথা ৰসত তোমাৰ মনটো ভিজাই দিব, মনটো জিনি পেলাব। মনটো কেলেই জিনিব যে আমাৰ মনটোৱে সদায় কামনা বাসনাত লাগি থাকে, জড় জগতত ভ্ৰমণ কৰি ফুৰে। আগতে কৈ অহা মানে অসৎ জগতখনত, অসত্য জগতখনত, যিখন মায়া জগতত বিচৰণ কৰি ফুৰিব পাৰে। ইন্দ্ৰিয়ৰ যোগেদি কামনা বাসনাক লগত লৈ বিভিন্ন বিষয় ৰাস্তাত, বিষয় বাসনাত ভ্ৰমণ কৰি ফুৰিব পাৰে। আনহাতে সেই মনটো আকৌ চিত জগতলৈ যাব পাৰে, চৈতন্য সত্তাৰ লগতো সম্পৰ্ক ৰক্ষা কৰিব পাৰে। সেইকাৰণে মনৰ যিটো বহিৰ জগতলৈ যোৱা যিটো তেওঁৰ ব্যৱহাৰ, যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক জিনিব লাগিব। অৰ্থাৎ তেওঁ যাতে বিষয় বাসনাৰ প্ৰতি মনটো লালায়িত নহয়, চিত জগতত থকা পৰমাত্মাৰ প্ৰতি, পৰম ঈশ্বৰৰ প্ৰতি যাতে তেওঁ লালায়িত হয়, তাৰ প্ৰতি এই কামটো কোনে কৰিব? মহন্তৰ সংগত আলাপ আলোচনা কৰি। এনেকুৱা সাধু সংগত যদি গৈ হৰি কথাৰ ৰস পান কৰা হয়, হৰি কথা শুনা যায়, হৰি কথা শুনি থাকোতে মনটো গৈ সেই বিষয় বাসনাৰ পৰা আঁতৰি আহিব। তেতিয়া মনক জিনা বুজাব, জিনিলে মনৰ অৰ্থাৎ যিটো বিষয় বাসনাৰ প্ৰতি থকা লালসাবিলাক কমি গৈ মনৰ চিত জগতৰ চৈতন্য সত্তাৰ প্ৰতি, সৎ বস্তুৰ প্ৰতি, সত্য বস্তুৰ প্ৰতি তেওঁ মন নিৱেশ হৈ যাব। মন তালৈ গতি কৰিব, আৰু তালৈ গতি কৰিলে মায়াক কৰিব পাৰিব। কাৰণ মায়াক কৰাৰ উপায় হৈছে মনটোক চিত জগতলৈ লৈ যোৱা। চিত জগতৰ চৈতন্য সত্তাৰ লগত মনক যেনে সম্পৰ্ক ঘটাই দিব পাৰিলে, তাক মজাই দিব পাৰিলে, চলে বলে কৌশলে, তেতিয়া সেই মনে সেই ঈশ্বৰ যেতিয়া দেখা পাই যাব, এবাৰ ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব, তেতিয়া তেওঁ এৰিবলৈ আৰু নিবিচাৰিব। তেতিয়া তেওঁ লগে লগে মায়াৰ যিটো বন্ধন, সেই মায়াৰ বন্ধন সম্পূৰ্ণক্ৰমে তেওঁ খোল খাই যাব। তাৰপিছত তেওঁ হৰিক পাবগৈ। তাতকে আৰু হৰিক পোৱাৰ অন্য উপায় একো নাই। অৰ্থাৎ সাধু সংগ্ৰহৰ কথা, মহন্ত সংগ্ৰহৰ কথা ইয়াত গুৰুত্ব দিছে যে আমাৰ মনটোক হৰি ভক্তি সাধনৰ পথত শুদ্ধভাৱে স্থিৰ কৰি ৰাখিবলৈ হলে, ভগৱন্তৰ লগত মজাই ৰাখিবলৈ হলে আমি মহন্ত সংগ ল'ব। মহন্ত মানে শব্দটোৱে
সাধু সন্ত বৈষ্ণৱ ভকত এইসকলকে বুজাইছে। আৰু এইসকলৰ মানে লগত সংগ্ৰাত ভকতসকলক চিনিবৰ উপায়ো আমাক ভাগৱত শাস্ত্ৰই দিছে। অন্য দেৱ নাৰাধে নাসাধে স্বৰ্গকাম, সুখে দুখে নেৰৈ ভগৱন্তৰ গুণনাম। এতেকে যিজনে ভগৱন্তৰ চৰণ সৰ্বক্ষণতে সুখে দুখে নেৰে, ভগৱন্তৰ গুণনাম লৈ থাকে, স্বৰ্গকে বাঞ্ছা নকৰে, বা আইৰ ওপৰত দিয়া গুণখিনি থকা যিজন মহান ব্যক্তি, সেইসকলকে মহন্ত বুলিছে। তেনেকৈ সংগ লৈ আমি যদি তেওঁলোকৰ মুখত হৰি কথা শুনো, কেতিয়াবা আকৌ সাধু সংগতো অসাধু বক্তব্য ওলায়, অসাধু কথা ওলায়। গতিকে আধা সাধু কথা আলোচনা নকৰি সাধু সংগত সৎ কথা এইবোৰেই সত্য তত্ত্বৰ ওপৰত য'ত আলোচনা, অৰ্থাৎ ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ য'ত শ্ৰৱণ কীৰ্তন হয়, সেইটোকে সৎ বাক্যালাপ বুলি কয়। সেই সৎ বাক্যালাপত যদি মনটো মজাই ৰাখিব পৰা যায়, তেতিয়াহ'লে সেই মনটোৱে ইন্দ্ৰিয়ৰ বিষয় বাসনাৰ যিটো ভাৱ, সেইবিলাক যিনি জয় কৰি তেতিয়া ভগৱন্তৰ চৰণত মন নিমজ্জিত হ'ব, আৰু তেতিয়া তেওঁ মায়াক ধৰি হৰিক লাভ কৰিব পাৰিব। তাত আৰু অন্য উপায় নাই। আই যাওকচোন ইয়াৰ পিছলৈ অকণমান। আৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হৈবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন, জানা নিজ প্ৰয়োজন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত হৰিগুণ নাম শ্ৰৱণ কীৰ্তনে ভগৱন্তৰ চৰণত ভজনা কৰে। আৰু মনুষ্য হৈবাৰ এহি মানে মাত্ৰ জানা নিজৰ প্ৰয়োজন। আমাৰ এইটো প্ৰকৃত প্ৰয়োজন, সেইটোকে বুলি কৈছে। এতিয়া আমাৰ আকৌ সংশয় এটা হ'ব পাৰে এইখিনিতে, যে আগত কৈ গ'ল গুণ এৰা, তিনি গুণৰ মই এইবিলাক গুণ এৰিলেহে ঈশ্বৰক পাব। গতিকে গুণময়ত থাকিলে মায়া তৰিব নোৱাৰে। এতিয়া আকৌ ইয়াক আকৌ হৰিগুণ বুলি কৰিলে, হৰিগুণ। তেতিয়াহ'লে হৰিটো গুণটো লাগিল। তেতিয়া হৰিগুণ আৰু এই তিনি গুণৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হৰিগুণ আৰু তিনি গুণৰ মাজত পাৰ্থক্য এইটোৱে আছে যে তিনি গুণবিলাক সত ৰজ তম এই তিনিটা গুণৰ ভিতৰত পৰে। কিন্তু হৰি গুণটোক আকৌ নিৰ্গুণ বোলে, হৰি গুণটোক নিৰ্গুণ বোলে। এতেকে আপোনাৰ সবে মাধৱদেৱৰ নামঘোষাতে পাব, মাধৱদেৱে লিখিছে তজু গুণ নামক কেৱল নিৰ্গুণ মাত্ৰ, তজু গুণ নামক কেৱল নিৰ্গুণ মাত্ৰ আৰু সমস্ত গুণময়। এতেকে জানাই তোমাৰ নামত মই কৰিলো সাৰথি কাম। অৰ্থাৎ ভগৱন্তৰ গুণ নামেহে একমাত্ৰ নিৰ্গুণ বস্তু, বাকী জগতত যিমান আছে সমস্ত গুণময়। সেইকাৰণে নামত সেইকাৰণে সাৰ বুলি তোমাৰ নামতে মই সাৰ কৰি ললো, সেইদে বুলি মাধৱদেৱে নামঘোষাত লিখিছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞানৰ খণ্ডিত আৰু যত তোমাৰ বিনোদৰ ওপৰত চৰাই মায় কৰিব। তেজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৰু সমস্ত গুণময়। এতেকে জানাই তোমালৈ নামত প্ৰভু কৰিলো আৰু কৃপা। এতেকে গুণ নামক নিৰ্গুণ বুলি কৈছে। গতিকে গুণ নামক নিৰ্গুণ কলে আৰু আনহাতে তিনি গুণক গুণময় বুলি কৈছে। এতিয়া গুণময়টো বন্ধৰ কাৰণ বুলিছে, কিন্তু হৰিগুণ নামটোক নিৰ্গুণ বুলি কৈছে, শ্ৰৱণ কীৰ্তনক নিৰ্গুণ বুলিছে। এতেকে শ্ৰৱণ কীৰ্তন ধৰ্মক নিৰ্গুণ ধৰ্ম বুলি কৈছে, আৰু এই নিৰ্গুণ ধৰ্ম আচৰণ কৰি ভগৱন্তৰ চৰণ ভজনা কৰি কৈছে। আপোনাৰ সবে পাব পাৰে যে আমাৰ কেতিয়াবা কোনো আমাৰ ভাগৱতৰে কপিল মুনিয়ে আপোনাৰ তেওঁ এই পথ মানে মাকৰ আগত কৈ আছে, দেৱহূতিৰ আগত, যে ভক্তিৰ গুণময় কথাবিলাক, একাশীবিধ হেনো গুণময় ভকতি, একাশীবিধ গুণময় কৈছে, একগোটহে নিৰ্গুণ ভকতি আছে। নিৰ্গুণ ভকতিৰ পৰিচয় তেওঁ দিছে যে আমাৰ যি মানে শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্জন আদি কৰি 9বিধ ভকতি আছে, এই 9বিধ ভকতিক সতৰজতম আৰু লগতে অধম মাধ্যম উত্তম, অধম মাধ্যম উত্তম, সতৰজতম
এই তিনিয়ে কৰিলে তিনি গুণ 9 হ'ল আৰু 9 গুণ একাশীবিধক তেওঁ কৈছে যে এইবিলাক সগুণ ভকতি। এই সগুণ ভকতিত আমি গতি নাপায়, কিন্তু নিৰ্গুণ ভকতিটো কোনবিধ কলত তেওঁ তেতিয়া কৈছে যে নিৰ্গুণ ভকতিও সেয়াই ভগৱন্তৰ চৰণত একান্তে শৰণ লৈ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাকে নিৰ্গুণ ভকতি। এটা একান্ত শৰণটো থাকিবই লাগিব। একান্ত শৰণ লৈ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব একান্ত। এতেকে সেইটো কিন্তু মানে সেইটোকে নিৰ্গুণ ভকতি বুলি কৈছে। তেতিয়াহ'লে নিৰ্গুণ ভকতি তেতিয়াহ'লে শ্ৰৱণ কীৰ্তনো নিৰ্গুণ। কিন্তু যিটো শ্ৰৱণ কীৰ্তনত কোনো কামনা নাথাকে, কোনো তাত কামনা নাথাকে। এতিয়া ধৰক আমি মানুহজনে ঈশ্বৰত ভক্তি কৰিছো, ভকতিয়ে কৰিছো, শ্ৰৱণ কীৰ্তনে কৰিছো, নাম এষাৰ পাতিছো, আমাৰ মনত এটা উদ্দেশ্য আছে যে নাম দিছে সি যাতে ভালকৈ পাছ কৰে, বা আমাৰ ছোৱালীজনী যাতে ভাল ডাক্তৰ ইঞ্জিনিয়াৰ বিয়া দিব পাৰো, সেই বোলে নামষাৰ কোনোবাই পাতিছে, বা অন্যান্য বেমাৰ এটা ভাল হওক বুলি ভাবিছে, সেইটো দেহ জন অৰ্থ লোভে বুলি কয়। শুদ্ধে বা অশুদ্ধে একো নামে শুনে বা ভনে বা মনত স্মৰে অপৰাধহীন পুৰুষক খাদ্যতাৰে। অপৰাধ নাথাকিলে এক নামেই কাঢ়িব, অপৰাধযুক্ত হলে নহয়, তাৰমানে অপৰাধ হলে। আকৌ দেহ ধন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় সেই নাম কীৰ্তনে পাতিছে, ভকতকে মাতি আনিছে, কিন্তু মনৰ পৰিকল্পনাটো হল ল'ৰাৰ কথা, ছোৱালীৰ কথা, মাটি বাৰীৰ কথা, সা সম্পদৰ কথা, সন্মানৰ কথা, পদৰ কথা, কোনোবাই কৰবাত নিৰ্বাচন খেলিছে নাম এষাৰ পাতি ভকত মাতি ডাঙৰকে নাম পাতিব। গতিকে এইবিলাকত কামনা বাসনা জড়িত হৈ আছে। কামনা বাসনা জড়িত য'ত অলপো কামনা জড়িত থাকে সেইবিলাক কেতিয়াও নিৰ্গুণ নাম হবই নোৱাৰে। য'ত কোনো কামনা নাই, এতিয়া ধৰক আপুনি ঈশ্বৰৰ ভক্তি আমি কৰিছো, কিয় কৰিছো? ঈশ্বৰ ভক্তি কৰা হল প্ৰভু ভগৱন্তই জগতৰ স্ৰষ্টা, তেওঁ এই জগতখন সৃষ্টি কৰিলে আৰু আমাক এই সংসাৰত থকাৰ সমস্তখিনি তেওঁৰ কিবাতে আমি পাইছো। আমি যিখিনি তেওঁ বাক্য কাণেৰে শুনিবলৈ পাইছো, শৰীৰে সমস্ত কৰ্ম কৰিবলৈ পাইছো, এইখিনি তেওঁ কৃপাতে হৈছে। গতিকে তেওঁ নহলে এইখিনি নকৰিলো নাপালোহেঁতেন। কৃষ্ণ আমাৰ ইষ্টদেৱ, কৃষ্ণ নিজৰ ইষ্টদেৱ, তেওঁ আত্মা প্ৰিয়তম গুৰু, সুহৃদ সুলৰ বন্ধুজন, আৰু তেওঁ আমাৰ বন্ধু, তেওঁ আমাৰ সমস্ত কাৰ্য কৰা আছে। আমি তেওঁৰ যোগেদি খাইছো, গৈছো, আছো। গতিকে তেনেই যদি আমাৰ এই সংসাৰ চক্ৰত আমাক চলাই লৈ ফুৰিছে, আমাৰ নিজৰ পিতৃ, গতিকে তেওঁক মই ভজনা কৰিব লাগে, তেওঁৰ নাম গুণ লব লাগে। সেইবুলি আমি ঈশ্বৰক ভজিছো। সেই ভজনত কোনো কামনা নাথাকে, ভগৱন্তক কৃপা কৰক, মই নাম লৈছো, তেওঁ একান্ত শৰণ লৈ তেওঁ নাম লৈছো, তেওঁ যাতে মোক মানে এই ল'ৰা ছোৱালী ভাল কৰি দিয়ক, মাটি বাৰী মোক দিয়ক, ধন সম্পদ দিয়ক। দেৱ দেৱতা বিলাকক যেনেকৈ বিচাৰে তেনেকৈ যদি ভগৱন্তৰ চৰণত বিচাৰে তেতিয়াহ'লে সেইটো হৈ নাথাকে। তাত কামনা, কাৰণ ভগৱন্তে ভকতৰ হৃদয়খন জানে। ভগৱন্তক বিচাৰিব লাগে নে কৰবাত আমি? ভগৱন্তক বিচৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ ভকতৰ হৃদয় চিনি পায়, তেওঁ ভকতৰ তেওঁ কি। গতিকে তেওঁ যিটো দৰকাৰ সময়ত তেওঁ দি যাব, কাৰণ কৰোণাময় ৰাম কৰোণাময় কৰি কৃপা উচিত হয় বুলি আমি বুজিছো। তুমি যিটো দৰকাৰ সেইটো কৰা, আমুক লাগে তামুক লাগে বুলি তেওঁক আমি বিচৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যেতিয়া যিটো লাগে সেইটো তেওঁ সময়ত দিবই। আৰু বিচাৰিলেও নিদিয়ে, কেতিয়াবা নিবিচাৰিলেও তেওঁ দিব। কাৰণ বিচাৰিলে কেলে নিদিয়ে, যে বিচাৰিলে আমাৰ হয়তো ভক্তিত অন্তৰায় হৈ যাব লাগিব পাৰে, আমাৰ মানে অসুখ হৈ যাব পাৰে, বেমাৰ হব পাৰে। তাহানি আপোনালোকে এটা কথা শুনিছে যে নাৰত গৈ পেলাই এখন মানে তেওঁক এগৰাকী নাৰীয়ে তেওঁ মৰিব বিচাৰিছিল, এখন ৰাজ্যত গৈ সোমালে। ৰাজ্যত সোমালতে সেই ৰাজ্যৰ ৰজাজনে তেওঁৰ ধুনীয়া ছোৱালীজনী আনি তেওঁৰ ওচৰত উলিয়াই দি কলে যে আপুনি এই ছোৱালীজনী চাই চিতি কওকচোন, এওঁ কোন পুৰুষলৈ বিয়া দিব পৰা যাব। নাৰদ দুটো একেবাৰে ব্ৰহ্মকে চিন্তা কৰি থাকে। নাৰদে ইমান ধুনীয়া ছোৱালীজনী দেখি পেলাই তেওঁ এনেকুৱা মোহিত হৈ গল যে সেই ছোৱালীজনী দেখি তেওঁ মানে ছোৱালীজনী নিজেই মোহত পৰিল। তেওঁ কব লাগিছিল এইটোহে যে ছোৱালীজনীক যালৈকে বিয়া দিব, মানে তেওঁ কব লাগিছিল এইটোহে যে ছোৱালীজনীক সেইজনহে বিয়া দিব পাৰিব যিজন এই জগতৰ সৰ্বশক্তিৰ আধাৰ, সৰ্বগুণৰ আধাৰ, সৰ্বগুণ সম্পন্ন ভগৱান, তেওঁহে এওঁৰ উপযুক্ত স্বামী হব। কব লাগিছিল সেইটো, তেওঁ ওলোটাই কলে যে যালৈকে বিয়া দিব সেইজনে সৰ্বশক্তিমান হব, তেওঁই ভগৱান হব। গতিকে তেওঁ ওলোটা হৈ গল, তাৰ মোহত পৰি গল। গতিকে সেই ছোৱালীজনী লাভ কৰিবলৈ চেষ্টা কৰিলে, গৈ পেলাই ভগৱানৰ ওচৰলৈ গল। ভগৱানে কলে
ক'লে যে হে প্ৰভু বিষ্ণু গৈ ক'লেগে যে মই আমুক ৰজাই ছোৱালীজনী স্বয়ম্বৰ পাতিছে আৰু মই ছোৱালীজনী মুখত কৈছো আৰু তেওঁক মই মোৰ পত্নী কৰিব খুজিছো, এতেকে আপুনি এনেকুৱা এটা ৰূপ দিয়ক মই স্বয়ম্বৰত বহিমগৈ, যাতে মই আপোনাৰ ৰূপটো পালেহে স্বয়ম্বৰত সেই কন্যাগৰাকীয়ে মোক মালা পিন্ধাব। সেইকাৰণে এদিনৰ কাৰণে হলেও আপোনাৰ এই ধুনীয়া দিব্য জ্যোতিমান ৰূপটো মোক এদিনৰ কাৰণে দিয়ক, যাতে সেই ৰূপটো লাভ কৰি মই কন্যাগৰাকীক পানী গ্ৰহণ কৰিব পাৰো, অৰ্থাৎ তেওঁ মোক কাণত মালা পিন্ধাব পাৰে। তেতিয়া ভগৱন্তই ভাবিলে যে মোৰ এই প্ৰিয় ভক্তজনৰ আজি কিবা এটা মায়াই পাইছে, তেওঁ গুণৰ মুখত পৰি গল, গতিকে তেওঁক এটা বেমাৰ হৈছে, এতেকে বেমাৰ বাঢ়িবলৈ তেওঁক দিব নোৱাৰে, এই বেমাৰটো কমাব লাগিব। ভকতৰ প্ৰতি ভগৱন্তই কৃপা কৰে, কৃপা কৰি ক'লে যে এই যিটো বিকাৰ ঘটিছে বিকাৰৰ পৰা মুক্তি কৰাব লাগিব। সেইকাৰণে তেওঁ ক'লে যে ঠিক আছে, তুমি এতিয়া বিচাৰিছা মোৰ ৰূপটো তুমি পাই যাবা, কোনো কথা নাই। তেতিয়া নাৰদে অকমান এনেকৈ ঘূৰি গৈ পেলাই দেখিছে তেওঁ সঁচাকৈ গোটেইটো বিষ্ণুৰ ৰূপ হৈ গল। তেওঁৰ গাত সেই অলংকাৰ খিনি আছে, তেওঁ ধুনীয়া ভোজ আছে, তেওঁৰ গাত ধুনীয়া কাপোৰ আছে, তেওঁ একদম মানে আপাদলম্বিত মালা আছে, আজানুলম্বিত হাত আছে, ধুনীয়া তেওঁৰ সমস্ত যিখিনি থাকিব লাগে বিষ্ণুৰ সমস্ত তেওঁ শৰীৰটোত দেখা পায়। তেওঁ নিজে আনন্দিত হৈ গল, কিন্তু তেওঁ এটা কথা চোৱা নাই, কাৰণ তেওঁ নিজৰ মুখখন নিজে চাব নোৱাৰে, তেওঁ মুখখন বান্দৰটোৰ নিচিনা কৰি দিয়ে। গতিকে তেওঁ স্বয়ম্বৰত বাহিংগপচ হৈ বহি আছে, ইফালে সেই স্বয়ম্বৰত গৈ, কাৰণ ভগৱন্তই সৃষ্টি কৰিছিলে, স্বয়ম্বৰত গৈ পেলাই ভগৱন্তই বিষ্ণুৰ ৰূপ লৈ তাত বহি আছে। বহি থকা তেওঁ বহি আছে, কন্যাক সজাই পৰাই ৰজাই উলিয়াই আনিলে চাৰিওফালে মানুহবোৰ দেখিছে বহি আছে ৰজা মহাৰজা বিলাক, আৰু বিষ্ণুও বহি আছে। গতিকে নাৰদে বিষ্ণুলৈ চাই ভাবিছে যে মইতো তেওঁতকে ধুনীয়া হৈ আছো বেছি, কাৰণ ভগৱন্তই ইচ্ছা কৰি তেওঁ বাহ্যিক শৰীৰটো ধুনীয়া কৰি দিছে মুখখনৰ বাহিৰে, তেওঁৰ মুখখন কিন্তু বান্দৰৰ নিচিনা। তেতিয়া তেওঁ মানে এনেকে থাকোতে সেই কন্যাগৰাকীয়ে তেওঁৰ ফালে চাই মিচিক মাছাকে হাঁহি হাঁহি আনফালে গুচি যায়, গৈ 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 বিষ্ণুৰ ডিঙিত মালা পিন্ধাই দিলে, আৰু বিষ্ণুৱে কন্যাগৰাকীক লৈ গল বিয়া পাতি। তেতিয়া এই নাৰদৰ খং উঠি গল যে মোক ভগৱন্তই আজি ঠগিলে, এই কন্যাগৰাকীক তেওঁ মহৎ কৰিল, তেওঁ সেই কন্যাগৰাকীক বিয়া পাতিবৰ কাৰণে মোক এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিলে। এইদৰে বুলি তেওঁ ভূ ভয় তাৰ পৰা ওলাই আহোঁতে শিৱৰ অনুচৰ দুজন তেওঁৰ ওচৰলৈ আহি কলে, এই নাৰদ বোলে আপুনি কেলে খং কৰিছে, বোলে নকৰিম কেলে, ভগৱান বিষ্ণুৱে মোক ঠগিলে, তেওঁ নিজে কন্যাগৰাকী লাভ কৰাৰ কৌশলত মোক এনেধৰণে আজি প্ৰবঞ্চনা কৰিলে। বোলে আপুনি মুখখন চাওকচোন, আপুনি পানীত গৈ মুখখন চাওক, পানীত গৈ তেওঁ দেখিলে যে মুখখন বান্দৰটোৰ নিচিনা, আৰু সেইকাৰণে সেই বান্দৰজন কেলে বহি আছে বুলিহে কন্যাগৰাকীয়ে হাঁহিছিলে। তেওঁ বুজি পালে, পাই তেওঁ বৰ লজ্জিত হল, মোৰ বান্দৰ মুখে কৰি দিলে ভগৱন্তই মোক আজি ঠগিলে, আজি মই ভগৱন্তক সোধাৰে নেৰো। গতিকে তেওঁ গৈ সিফালৰ পৰা ভগৱন্তই সেই কন্যাগৰাকীক লৈ, অৰ্থাৎ সেইগৰাকী লক্ষী, ভগৱন্তই তেতিয়াই কৰিছিলে ভকতৰ মায়া দূৰ কৰিবৰ কাৰণে। গতিকে গৈ তেওঁলোকক দেখা পালে, দেখা পাই তেওঁ আৰু খং উঠি গল সেই মানুহগৰাকী তেওঁৰ লগত দেখি। তেতিয়া তেওঁ গৈ তেওঁ সেৱা কৰিলে, প্ৰাৰ্থনা কৰিলে, কৰি পেলাই তেওঁ কলে যে প্ৰভু আজি আপুনি আজি মোক এখন স্বয়ম্বৰত এগৰাকী কন্যাৰ কাৰণে বহি স্বয়ম্বৰ সভাত মই মাল্য লাভৰ আশাত বহুৱাই ৰাখিলে, মই বহু অপদস্থ হলো, লজ্জিত হলো। গতিকে ময়ো আপোনাক অভিশাপ দিছো, মোৰ যদি আপোনাৰ ভক্তি যদি পূৰ্ণ হৈছে, আপুনিও এনেকে স্বয়ম্বৰত গৈ বহি থাকিব লাগিব, আৰু আপুনিও মালা আশা কৰিবগে লাগিব। এইদৰে কলে হেনো, আৰু তেতিয়া হেনো ভগৱন্ত ৰামে তেওঁৰ সেই অভিশাপটো গ্ৰহণ কৰিছে, আহি হেনো ৰামৰ অৱতাৰ ধাৰণ কৰি স্বয়ম্বৰত বহিবলগীয়া হৈছে। গতিকে ভকতৰ যদি কিবা মায়াই পায়, বা ভকতে যদি বেছি মায়াগ্ৰস্ত হয়, তাক নিবাৰণ কৰাৰ দায়িত্বটো ভগৱন্তৰে। আমাৰ কিবা হলে সেইখিনি তেওঁ নিৰাময় কৰি ভকতক শুদ্ধ পথেৰে শুদ্ধ চিতেৰে লৈ যোৱাৰ প্ৰয়াস কৰে। সেইকাৰণে কৃষ্ণক সমস্ত সমৰ্পণ কৰক, তেতিয়া কৃষ্ণই আপোনাক শুদ্ধ পথেৰে লৈ যাব। সেইকাৰণে হৰিগুণটোক নিৰ্গুণ বুলি কৈছে, আৰু হৰিগুণ শ্ৰৱণ কীৰ্তন, আমাৰ শ্ৰৱণ কীৰ্তনক নিৰ্মল ভকতি কৈছে। শ্ৰৱণ কীৰ্তনতকে শ্ৰেষ্ঠ ভকতি নাই, শ্ৰৱণ কীৰ্তনতকে আৰু শ্ৰেষ্ঠ ভকতি নাই। শ্ৰৱণ কীৰ্তনৰ নিৰ্মল ভকতি, শ্ৰৱণ কীৰ্তন সৰলৈ খালি সাধু সংগত শ্ৰৱণ কীৰ্তন কৰিলে তাকে নিৰ্গুণ ভক্তি বুলিও কোৱা হৈছে। এতিয়া হৰি চৰণ ভজিবলৈ হলে আমি মানে এই হৰি গুণ নাম সাধু সংগত লৈ শ্ৰৱণ কীৰ্তন কৰিলে একান্ত মানে হৰি চৰণ
ভজনা কৰিলেহে আমাৰ জীৱনটো সাৰ্থক হ'ব। অৰ্থাৎ আমি মনুষ্য হৈছো, আমি মনুষ্য জন্ম পাবলৈ আপোনালোকে মানে আপোনালোকে পাইছে যে 84 লক্ষ যোনি অতিক্ৰম কৰিহে মনুষ্য পাইছে। আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে যে সমস্তৰে আদি নৰতনু উদ্যম কুটিও নাপায় কোনো ভাগ্যদে পাৰি নাৱত দৃঢ় ৰাতি। গতিকে এনেকুৱা এখন দৃঢ় নৌকা আমি সমুদ্ৰ তৰিবৰ কাৰণে মনুষ্য দেহটো লাভ কৰিছো। আমাৰ 84 লক্ষ যোনি অতিক্ৰম কৰি স্থাৱৰ 62 লক্ষ শ্লোক আপোনালোকে পাইছে পদ্ম পুৰাণত। গতিকে এইবোৰ অতিক্ৰম কৰি 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 আমি মনুষ্য হৈছো। গতিকে যে আমাক এইটোও কৈছে যে আমি মনুষ্য হৈ যদি হৰি ভক্তি নকৰো, আমাৰ তেতিয়াহলে অৱশ্য হৈ যাক ভাই তৃণতো ৰখিলা। আকৌ আগৰ জন্মলৈ আমি ঘূৰি যাব লাগিব। 84 লক্ষ আগত আমি স্থাৱৰ আছিলো, শিলা আছিলো, জলচৰ আছিলো। সেই অৱস্থাৰ পৰা আমি স্থাৱৰ অৱস্থা বা তৃণ তৰু শিলা এই জন্মলৈ আমি ঘূৰি যাব লাগিব। তাৰ পৰা আকৌ 84 লক্ষ যোনি অতিক্ৰম কৰি আমি মনুষ্য দেহ পাবহি লাগিব। তেতিয়াহ'লে আমি অধোগতি গলো। সেইকাৰণে মনুষ্য যেতিয়া হৈছো ইমান কষ্ট কৰি 84 লক্ষ যোনি অতিক্ৰম কৰি শ্ৰেষ্ঠ নৰতনটো পাইছো, সেই নৰতনু পাবলৈ ব্ৰহ্মাই বাঞ্ছনা কৰে যে ব্ৰহ্মাৰ প্ৰাৰ্থনীটো নৰতনু, ব্ৰহ্মাৰ প্ৰাৰ্থনী বুলি কৈছে নৰতনু, প্ৰাৰ্থনা কৰে নৰতনু পাব যে মনুষ্য হৈবাৰ দেৱতাৰ অবিলাস, ধৰ্মৰ্থ কামমুখ বিজয় প্ৰয়াস। দেৱ দেৱতাসকলে বিচাৰে, ব্ৰহ্মাই বিচাৰে, সমস্তই বিচাৰে। তেনে ক্ষেত্ৰত ইমান এটা উত্তম দেহ মনুষ্য দেহ লাভ কৰি আমি যদি হৰি ভক্তি সাধন নকৰো, তেতিয়াহলে আমাৰ জীৱনটো পথলে যাব। আকৌ পুনৰ আমি এই আগৰ অৱস্থালৈ, তাৰমানে তৃণ তৰু শিলা অৱস্থালৈ আমি ঘূৰি যাব লাগিব। সেইকাৰণে মনুষ্য হৈবাৰ এইখিনি মানে মাত্ৰ জননীয় প্ৰয়োজন। আমাৰ এইটো প্ৰয়োজন সেইটোৱে। কাৰণ আমি যদি বিষয় ভাৱনাত মতি থাকো, কাৰণ বিষয়ৰ সুখ সমস্ত যোনিত পায়, হৰি সেৱা কোনো স্থানে নাই। হৰিও সেৱাৰ যোগ্য কেৱল মনুষ্যটো জানি ফুৰা হৰি গণাই মন। হৰি সেৱা অন্য ইতৰ প্ৰাণে কৰিব নোৱাৰে, মানুহে হৰি সেৱা কৰিব পাৰে। গতিকে মনুষ্য দেহটোত আমাৰ পঞ্চকোষ আছে, চিন্তা ভাৱনা কৰিব পৰা জ্ঞান আছে, বিবাদ বুদ্ধি বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা দিছে। তেনেহেন মনুষ্য দেহটো পাই যদি আমি তাক বিষয় বাসনাত, তিতৰ প্ৰাণীৰ দৰে বিষয় বাসনাত যদি পাৰ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও মানে আমাৰ মনুষ্য জীৱনটো সাৰ্থক নহব। আমি মনুষ্য জীৱক সাৰ্থক কৰিবলৈ হলে আমি হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ধৰ্মক আশ্ৰয় কৰি হৰি চৰণ আমি ভজনা কৰিব লাগিব। এতিয়া ধৰক আমাৰ মহাপুৰুষ শংকৰদেৱে লিখিছে যে মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰ দেখা সুখ দুখ। আমি যদি বিষয় বাসনাত মজি থাকো মনুষ্য দেহটো পায়, কাৰণ ইতৰ প্ৰাণীয়ে যিবোৰ ভোগ বিলাস কৰিছে সেইটোতো আমাৰ নহয়। কাৰণ আহাৰ নিদ্ৰা ভয় মৈথুন্য সামান্য মেত পশুবি নাৰায়ণ ধৰ্ম তেচাং অধিক বিশেষ ধৰ্মীনহীন পশুবি সমান। আহাৰ নিদ্ৰা ভয় মৈথুন এই চাৰিটা বৃত্তি ইতৰ প্ৰাণীয় মানুহৰ মাজত কোনো পাৰ্থক্য নাই। সিহঁতেও আহাৰ খাইছে, নিদ্ৰা সিহঁতেও শুইছে, সিহঁতেও সতি সন্ততি জন্ম দিছে, চেক্সুৱেল এনজয়মেণ্ট সিহঁতেও কৰিছে, মৈথুন কাৰ্য সিহঁতেও কৰিছে, আৰু ভয় কৰি পেলাই সিহঁতেও সত্যত নিজক দেহটো বচাই ৰাখিছে। আমিও যদি সেইকেইটাতে আবদ্ধ থাকো, তেতিয়াহলে আমাৰ মনুষ্য হোৱাৰ কোনো অৰ্থ নাথাকিব। মনুষ্য হবলৈ হলে ধৰ্ম মানে হেচা তেচাং অধিক বিশেষ, আমাক ধৰ্মটো দিছে, বিচাৰ বিবেচনা কৰিব লৈছে। সেইকাৰণে ধৰ্মীনো হীনা, যদি ধৰ্মত আমি নাথাকো তেতিয়াহলে আমি পশুবি সমান, আমি পশুৰ একে হৈ যাম। শংকৰদেৱেও লিখিছে মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰ দেখা সুখ দুখ সম। ইন্দ্ৰ আৰু শুকৰ এটা উদাহৰণ লৈছে। শুকৰ মানে গাহৰিৰ লগত ইন্দ্ৰৰ তুলনা কৰিছে যে বিষয় বাসনাৰ সুখ ভোগত ইন্দ্ৰ আৰু গাহৰিৰ মাজত কোনো পাৰ্থক্য নাই। তুলনা দিবলৈ কৈছে ইন্দ্ৰ তেনে তুষ্ট হৈ ৰম্ভাৰ সম্ভোগে, শুকৰ তেনে সুখ শুকৰি সংযোগে। ৰম্ভাৰ কথা জানে, ৰম্ভা তিলোত্তমা উৰ্বশী। এসময়ত গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া সুন্দৰী প্ৰতিযোগিতা হৈছিল, তাৰ নামত 1 নম্বৰ হৈছিল ৰম্ভা। ৰম্ভা সমান সুন্দৰী নাছিল। তাৰ পাছতে তিলোত্তমা, তাৰ পাছতে উৰ্বশী হৈছিল। এতেকে ৰম্ভাৰ লগত বিশ্ব ব্ৰহ্মাণ্ডৰ সুন্দৰী ৰম্ভাৰ লগত সম্ভোগ কৰি ইন্দ্ৰই যিটো তৃপ্তি লাভ কৰে, যে তেনেকৈ শুকৰেও শুকৰণীৰ লগত সমানে সুখ লাভ কৰে।
ইন্দ্ৰজনৰ তুষ্ট হৈ ৰম্ভাৰ সম্ভোগে কুকৰৰ তেনে কুকক কুকৰিখন গাহৰিৰ লগত গাহৰিয়ে সমানেই সুখ লাভ কৰে গতিকে সেইটো কোনো পাৰ্থক্য নাই সুখ একেটাই সেইদৰে অমৃত ভুঞ্জিয়া যেন ইন্দ্ৰ হোৱে তুষ্ট পৃষ্ঠা ভুঞ্জি সুকৰ হোৱয় হৃষ্ট পৃষ্ট অমৃত খাই যেনেকৈ ইন্দ্ৰই তৃপ্তি লাভ কৰে ভাল খাইছো বুলি ভাবে তেনেকে বিষ্ঠা খায়ো সুকৰটো গাহৰিটো নুদুকা নুদুক হৈ যায় ধুনীয়া হৈ যায় আৰু সি সেইবোৰ খাইহে ভাল পায় তালৈহে লৰ মাৰে সেইকাৰণে এই বিষয় ভোগৰ লগত এতিয়াও আমাৰ ইউতৰ প্ৰাণীৰ লগত আমি মিলাব নোৱাৰো গতিকে আমাৰ এটা মনুষ্য দেহ লাভ পাইছো এটা বৈশিষ্ট্যপূৰ্ণ দেহ এই দেহটো লাভ কৰাৰ পাছত আমি ইয়াক বিফলে নিব খাইছো মনুষ্য দেহটো যদি আমি বিফলে নিওঁ তেতিয়াহ'লে আমাৰ এই জীৱনটো অসাৰ্থক হৈ পৰিব গতিকে মনুষ্য জীৱনটো সাৰ্থক কৰিবলৈ হলে যি প্ৰয়োজনত আমি মনুষ্য হৈছিলো সেই প্ৰয়োজনটো সাৰ্থক কৰিবলৈ হলে তেতিয়াহ'লে আমি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন সাধু সংগত আমি কৰিব লাগিব সাধু সংগত শ্ৰৱণ কীৰ্তন কৰি জীৱন ধন্য কৰিব লাগিব তেতিয়াহে আমাৰ মনুষ্য জীৱনটো সাৰ্থক হব ইয়াত সেই কথাকেইটাত গুৰুত্ব দিছে গাই যাওকচোন পিছলে হয় প্ৰভু কৃষ্ণ 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 যাহাৰ জিহ্বাত থাকয় হততে হৰিৰ নাম মঙ্গল সেহিকে মহন্ত তাহাৰে ক্ষমাত্ৰ সিজয় ধৰ্ম সকল সিজয় ধৰ্ম সকল কৃষ্ণ 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 ইয়াত এটা মহন্ত ব্যাখ্যাই দিছে যাহাৰ জিহ্বাত থাকৰ সতত হৰিৰ নাম মংগল সেহি সে মহন্ত তাহাৰে মাত্ৰ সিজয় কৰ্ম সকল সেইজনে মহন্ত তেওঁ সমস্ত কৰ্মই ফল লাভ কৰিব সি মানে সিজিব সাৰ্থক হব সেই অৰ্থ কৈছে যাহাৰ জিহ্বাত থাকৰ সতত মানে সততে সৰ্বক্ষণে যাৰ জিভাত হৰি নাম মংগলময় হৰি নাম সদায় চৰ্চা হৈ থাকে আহি থাকে মুখত নাম আহি থাকে লাজ মান ভয় এই তিনিওটা বাদ দি কাৰণ আমাৰ এটা কথা আছে কি ঈশ্বৰৰ নাম লবলৈ আমি লাজ কৰো বা আমি য'তে ত'তে লবলৈ টান পাওঁ এতিয়া আমাৰ কোনোবা এজন ভকত যদি অফিচত চাকৰি কৰে আপুনি টেলিফোন কৰি যদি তেওঁক কৃষ্ণ বুলি কয় তেওঁ ঘূৰাই কৃষ্ণ কবলৈ লাজ পায় কাৰণ তেখেত কাৰ্যালয়ত বহি থকা আনবিলাকে হয়তো কৃষ্ণ শুনিলে তেওঁ হয়তো বেয়া পাব পাৰে কিন্তু অন্যান্য ধৰ্মত সেইটো নঘটে অন্য ধৰ্মৰ মানুহে লগে লগে আপোনাৰ তাৰ প্ৰত্যুত্তৰ দিব আমাৰ কিন্তু কৃষ্ণ ঘূৰাই কবলৈ বহুতে লাজ পায় যদি লাজেই থাকে ভয়েই থাকে মানেই থাকে তেতিয়াহ'লে হৰি ভক্তি কৰিব নোৱাৰিব লাজ মান ভয় এই তিনি থাকবে ন এই তিনিটা ভক্তিত বৰ বাধা সৃষ্টি কৰে ঈশ্বৰৰ নাম লবলৈ লাজ মান ভয় কেতিয়াও কৰিব নালাগে কাৰণ যিটো নামে আমাক তৰাব সেই নামটো জিভাত সৰ্বক্ষণত আমি যাতে থাকে তাৰ আমি চেষ্টাহে কৰিব লাগিব কেনেকৈ সদায় থাকে আমাৰ এতিয়া জিভাখন কাৰণ জিভাখনক শাস্ত্ৰত দাদুৰি বুলি কৈছে আপোনালোকে ইয়াতে পাব জিভাক দাদুৰি কৈছে দাদুৰি কেলে কৈছে যে ভেকুলীৰ জিভাখনৰ লগত তুলনা কৰিছে মানে এফালে এনেকে থাকে আকৌ এপাত জাপ পাতি থাকে এই জাপ পাতি থকা বাহিৰে খোল খাই দি পোক পতংগ ধৰি খায় মানে ভেকুলীয়ে ভেকুলীয়ে যেনেকে জিভাখনে তোৰতৰাই থাকে যা এটা কথা চিঞৰি বাখৰি থাকে এইদৰে আমাৰ জিভাখনেও যদি যা এটা কথা বকি থাকো তেতিয়াহ'লে জিভাখন দাদুৰিৰ জিভাত সেই ভেকুলীৰ বেঙৰ জিভাৰ লগত তুলনা কৰিছে কিন্তু যদি জিভাখনে ঈশ্বৰৰ নাম লয় ঈশ্বৰৰ চিন্তা কৰে তেতিয়া জিভাখনৰ নামটো দিছে কল্যাণী গতিকে আমাৰ জিভাখনক আমি দাবী হবলৈ নিদি আমি কল্যাণী কৰি ৰাখিব সেইকাৰণে মাধৱদেৱে শুনিও কল্যাণী বুলি জিভাকে কৈছে যে সেই কল্যাণী শুনা তুমি ঈশ্বৰৰ নাম মংগলময় হৈ থাকিবা তেতিয়া তুমি কল্যাণী হবা সেইকাৰণে
আমি যা তা কথা আমি পাতি বা ৰাজনীতিৰ কথাবোৰতো আজিকালি বেছি প্ৰভাৱান্বিত কৰে। বাতৰি কাগজ পঢ়িলে বা য'তেই পাওক সেই কথাবোৰ আমি চৰ্চা কৰোঁ, তাৰ পৰা আমাৰ একো লাভ নহয়। আমি কিন্তু পাতি ভাল পাওঁ, তাৰ কথাকে চৰ্চা কৰি ফুৰোঁ। সেইকাৰণে এইটো কথা লিখিছে যে বুদ্ধ অৱতাৰৰ বাবে পন্থ কৰিছন বামানৰ শাস্ত্ৰে মহি আচাৰ্যজন বুলি আমি কৰি লৈছো। বাস্তৱতে সৰ্বজন সকলো মানুহকে আজিকালি ৰাজনীতিয়ে মোহিত কৰি ৰাখিছে। আমি ৰাজনীতিৰ পথাৰত ডুব গৈ আছো। সেইকাৰণে আমি এতিয়া মানে আমাৰ ৰাজনীতি মাৰ্গত থকা লোকসকলে ভুল কৰিলেও আমি ভুল নেদেখোঁ। সেইকাৰণে আমাৰ আচল বিপদটো হৈছে। আৰু সেই ৰাজনীতিত থাকিবলৈ গৈ আমি নীতি বৰ্জন কৰি দিবলগীয়া হয়। কাৰণ তেনেকুৱা মানুহৰ ঘৰলৈ যাবলগীয়া হৈ যায়, নগলে বেয়া পাব। কেতিয়াবা পূজা হলে গুচি যাওঁতে আমাৰ ভক্তি বেবেচা হৈ যায়। সেইকাৰণে আমাক এটা উপায় এটা দিছে যে তুমি সৰ্বক্ষণে যদি জিভাত ঈশ্বৰৰ নামটো ৰাখি ল'ব পাৰা, ঠাট্টয় সতত যাহাৰ জিহ্বাত হৰিৰ নাম মংগল, তেতিয়াহ'লে তুমি সেইবলৈ কেতিয়াও নোযোৱা, কেতিয়াও তোমাক নকৰে। যেনে তেনে ভগৱন্তই তোমাক তাৰ পৰা আঁতৰাই ৰাখিব। কিবা এটা কৌশল কৰিলে তোমাক আঁতৰাই ৰাখিব। ভগৱন্তই তোমাক কৃপা কৰিব। ভগৱন্তৰ কৃপা পাবলৈ হলে তুমি ঈশ্বৰৰ নাম সৰ্বক্ষণে জিভাখন কল্যাণীলৈ ৰূপান্তৰ কৰি ঈশ্বৰৰ নাম সৰ্বক্ষণে লৈ থকাৰ চেষ্টা কৰিব। গতিকে জিভাখনক আমাৰ মধুৰ খাবলৈ ভাল পায় বুলি কৈছে। মধুৰ ৰেখা সদা প্ৰিয়। গতিকে তই যা এটা কথা কৈ থাকিবলৈ পাৰ, তই দাদুৰী জিভা বুলি কৈছে। আপোনালোকে পঢ়িলে সিহঁতে পাব নিন্দা হেৰিয়া। আকৌ এই জিভা মাধৱদেৱে কৈছে যে হৰি কথা অমৃত ৰসৰ প্ৰতি কিয় তই লালায়িত নহয়, সেই কল্যাণী এই বুলি তেওঁ কল্যাণী বুলিও কৈছে। যেতিয়াই হৰি কথা ৰসৰ প্ৰতি তেওঁ আগ্ৰহী হব জিভাখন, তেতিয়াহ'লে কল্যাণী হৈ পৰিব। আমি সকলোৱে ঈশ্বৰৰ নাম গুণ যাতে জিভাৰ অগ্ৰভাগত আহি থাকে, নিজে আহে, স্বভাৱতে আহে, তাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ ব্যৱস্থা কৰিবলৈ প্ৰথমতে অভ্যাস কৰিব লাগিব ঈশ্বৰৰ নাম। খাওঁতে বহোতে উঠোতে শুওঁতে সৰ্বক্ষণে অকণ সময় সুবিধা পালে, অকণ নিৰ্জনতা পালে, ক'ৰবাত অকমান সুবিধা পালে আমি ঈশ্বৰৰ নাম সৰ্বক্ষণে যি মুখত কৃষ্ণ বিষ্ণু হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম বা কিবা এটা যদি জিভাখনত বা মুখখন ওঠ বন্ধ কৰিও যদি ভিতৰতে লৈ থাকো, হয়তো তেতিয়াও আমাক সেই নামে আপোনাক ক্ৰিয়া কৰিব। আৰু সেইজনেই মহন্ত যিজনে সৰ্বক্ষণে ঈশ্বৰৰ নাম মুখত লৈ থাকে। মানে মহন্ত সকলে হেনো ঈশ্বৰৰ নাম মুখত নেৰে, সৰ্বক্ষণতে লৈ থাকে। আমাৰ হয়তো অন্য কাম আমি কৰি থাকিলেও ঈশ্বৰৰ নাম আহি থাকিব পাৰে। হাতে কৰা কৃত কাম মুখে লোৱা ৰাম নাম। তুমি নাম লবৰ কাৰণে কাম বাদ দিব নালাগে। গোপীসকলে ধেনুকৰ দুহন্তে কতো দধিকৰ মথন্তে সেৱালকৰ নিচুকান্তে গৃহকৰ আয়োজনতে আনসব কৃত গোপী কৰন্ত সদায় সেইটো কৃষ্ণৰ গুণ অনুৰাগে গায়। কৃষ্ণ বিষয়ত চিত্ত ভৈল যেন প্ৰায় তাতেশ্বৰী গোপী সব বিষয়ক যায়। এনেকে বিষয় কাম কৰি থাকোতে হাল বাই থাকোতেও কৃষ্ণ বুলিব পাৰিব, অন্য কৰি থাকোতেও কৃষ্ণ বুলিব পাৰিব। কৃষ্ণ নাম লৈ থকাত আপোনাৰ কোনো বাধা নাথাকে। হাতেহে কাম কৰি আছে আপুনি, তেতিয়া আপুনি মুখৰ ভিতৰত নাম লোৱাত কি অসুবিধা আছে? সেইকাৰণে আমি নাম যাতে মংগলময় হৰি নাম সৰ্বক্ষণে আমি সততে ল'ব পাৰো, তাৰ কাৰণে আমি চেষ্টা কৰিবই লাগিব। অভ্যাসেই নহয়, স্বভাৱত আমি নাম অহাৰ ব্যৱস্থা কৰিব লাগিব। যিসকল লোকৰ স্বভাৱতেই এই ঈশ্বৰৰ নাম মংগলময় নাম মুখত সদায় আহি আছে, জিভাই লৈ আছে, সেইসকল মহন্তই তাৰমানে তেওঁলোকেহে আনকো তৰাব যে নিজেও তৰিব পাৰিব। এই ব্যৱস্থাটো আছে, নিজেও তৰিব। কাৰণ তাৰা সবে ধন্য, তাৰা সবে পূজ্য, তাৰে শেষ সুহিত্য যাম। কলি যুগে হয় আনকো বোলাও আপুনি কীৰ্তন কৰে। তেওঁ নিজেও নাম লৈছে আৰু সেই আনকো নাম লৈ পৰামৰ্শ দিব ফলত তেওঁ আনকো তেওঁৰে ধৰ্ম শিকিব বুলি কৈছে, সফল হ'ব। অৰ্থাৎ তেওঁৰ ওচৰত দীক্ষা ললেহে, শিক্ষা ললেহে, জ্ঞান ললেহে আপোনাৰো সাৰ্থক হ'ব। তাহাৰ ৰেখে মাত্ৰ সিজয় ধৰ্মসকল, সমস্ত ধৰ্ম তেওঁ শিকিব। সেইকাৰণে আমি সততে যত্ন কৰিব লাগে। জিভাৰ অগ্ৰভাগত যাতে ঈশ্বৰৰ নাম আমি আনি ল'ব পাৰো, তাৰ প্ৰয়াস কৰিব লাগিব। কামো কৰি থাকো, সকলো সময়তে ঈশ্বৰৰ নাম হৃদয় স্মৰণ। কাৰণ আপোনালোকৰ এটা কথা আছে কি, আপুনি অভ্যাস কৰি চাওক, আপুনি দেখিব ঈশ্বৰৰ নাম হৃদয়ত আপোনাৰ লৈ থাকিব পাৰিব। আপুনি শুই থাকিলেও ভিতৰত নাম আহিব। অভ্যাসৰ কথা, এদিন গম পাবগৈ নিৰন্তৰ ভাৱে ঈশ্বৰৰ নাম হৃদয়ত আপোনাৰ প্ৰবাহিত হৈ যাব, মনৰ মাজত প্ৰবাহিত হৈ যাব, নিজে আহিব। আপুনি আনিবলৈ বিচাৰিব নালাগে। কিন্তু প্ৰথমতে কিছু কষ্ট কৰিব লাগিব, স্থিৰ মন কৰি তাৰ নাম লবলৈ চেষ্টা কৰিব লাগিব, জীৱক সংযত কৰাব লাগিব। অন্যান্য কথা বতৰাৰ পৰা আঁতৰাই, যিমান পাৰে আঁতৰাই নামৰ প্ৰতি ধাউতি আনিব লাগিব। আমাৰ জীৱনত লোভ সামৰাব লাগিব জীৱকৰ।
টেষ্টফুল বস্তু মানে মুখত ভাল লগা বস্তু, জিভাৰ সোৱাদ লগা বস্তু প্ৰতি জিভাখন লালায়িত হ'বলৈ নিদি তেনেকুৱা ভাল কথা কিবা কথা বতৰাৰ প্ৰতি আনক প্ৰলোভন কৰিবলগীয়া কথাৰ প্ৰতি বেছি ৰাপ নিদি হৰি কথা প্ৰতি ৰাপ দিবলৈ যদি জিভাখনক চেষ্টা কৰা হয়, এদিন সেই জিভা সংযত হৈ আপোনাৰ সৰ্বক্ষণে ঈশ্বৰৰ নাম জিভাত প্ৰকাশ হ'বলৈ আৰম্ভ কৰিব। তেতিয়া আপোনাৰ জীৱনটো সফল হ'লে আপুনি নিজেই তেতিয়া মহন্ত পৰিৱৰ্তন হৈ যাব। এই কথাফাকি এই কথাটোৰ ওপৰতে গুৰুত্ব দিছে। হাই কৃষ্ণ। সমস্তে শাস্ত্ৰৰ তত্ত্ব জানিয়া নেৰয় নাম মুখত ইটো মহাজনে অপ্ৰয়াসেতৰে সংসাৰ ঘোৰ দুখত সংসাৰ ঘোৰ দুখত কৃষ্ণ 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 কৃষ্ণ। সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিয়া নেৰয় নাম মুখত সিটো মহাজনে অপ্ৰয়াসেতৰে সংসাৰক ঘোৰ দুখ। সংসাৰৰ সমস্ত দুখ তেওঁ তৰি যাব। সেই সমস্ত দুখৰ পৰা উদ্ধাৰ হৈ যাব আৰু সংসাৰ অপ্ৰয়াসে কৰিব পাৰিব সেইজন মহাজনে, যিজনে সমস্ত শাস্ত্ৰৰ তত্ত্ব উপলব্ধি কৰি সৰ্বক্ষণে নাম লৈ থাকে। এতিয়া আমাৰ সমস্ত শাস্ত্ৰৰ কথা সেইবিলাকে। আমি যে বহু শাস্ত্ৰ পঢ়িছো, ভাগৱত পঢ়িছো বা অন্যান্য শাস্ত্ৰ পঢ়িছো বা পাঠ কৰিছো, চৰ্চা কৰিছো, এই শাস্ত্ৰবিলাকৰ সাৰটো হৈছে এটা কথাই। এটা কথা কি? ঈশ্বৰৰ নাম লব লাগে, নামকে সাৰ বুলি কৈছে। সমস্ত শাস্ত্ৰৰ সাৰ হৰি গুণৰ নাম। সমস্ত আপোনালোকে পাব, কাৰণ যিমান শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ হৰি নাম গুণকে সাৰ বুলি ঘোষণা কৰিছে। এতেকে সেই কথাটো শাস্ত্ৰৰ ব্যাখ্যা কৰা কথাটো শাস্ত্ৰত পঢ়ি থাকিলে আপোনাৰ নহব, সেই নাম আপুনি লব লাগিব। শাস্ত্ৰই সেইটো সিদ্ধান্ত দিছে, নামেই সাৰ, সেই নাম কিন্তু আপুনি সৰ্বক্ষণতে লৈ থাকিব লাগিব। সেইটো কথাই কৈছে। আপোনালোকে পঢ়িলে পাব যে আমাৰ 4 বেদ, অষ্টাদশ পুৰাণ, যতেক শাস্ত্ৰ, পৰম বেদান্ত ভাগৱত, হৰি কেছে মাত্ৰ পঢ়াৰ নিশ্চয় জানা। এতিয়া মানে ভগৱন্তৰ কথাহে কৈছে। সেই সকলে আগম নিগমজত বেদান্তৰ তাৎপৰ্য জানি কৰা ভকতিক সাৰ, মানে ভকতিকে সাৰ কৰিবলৈ কৈছে। পৰম বেদান্ত ভাগৱতেও সেইটোকে কৈছে। পুৰাণ, ভাৰত, ইতিহাস, তন্ত্ৰ, মন্ত্ৰ, ৰামায়ণ আদি যিমান শাস্ত্ৰ আছে মহাভাৰততো সমস্ত শাস্ত্ৰই হৰি গুণনামী সাৰ বুলি ঘোষণা কৰিছে। গতিকে শাস্ত্ৰৰ সাৰ বস্তু সেইটোৱে। আৰু তেওঁ যেতিয়া সমস্ত শাস্ত্ৰৰ সেইটো সাৰ হৰি নাম বস্তু বুলি জানিছে, জনাৰ পাছত যদি সেই নাম তেওঁ লয়, জানিলেই নহব, তাৰ নামটো লব লাগিব। নাম ললেহে তেওঁ মানে জীৱনটো সাৰ্থক হব। এতিয়া ধৰক আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, মানে মহাপুৰুষ মাধৱদেৱে লিখিছে যে কোনেও সজ্জনক শাস্ত্ৰৰ সাৰ বুলি লিখিছে। এই সজ্জনসকল ভকতসকলক সজ্জন বুলি কৈছে। এই সজ্জনসকল কোনেও শাস্ত্ৰ সাৰ আনক কোৱা নাই। আন লোকক অসজ্জনসকলক কলে তেওঁলোকে বেয়া পাই যাব যে আমাক কি কবলৈ আহিছে এইবোৰ কথা। কোনেও সজ্জনৰ শাস্ত্ৰ সাৰৰ সকলো সম্পত্তি জানা তাত, তেওঁ সকলো সম্পত্তিৰ গৰাকী হৈ গল। মানে এই সজ্জনসকল হোকা যে সকলো সজ্জনৰ শাস্ত্ৰৰ সাৰ, সকলো সম্পত্তি জানাত তাৰ হৰি ভক্তি ৰসে সন্তোষ মন যাহাৰ। হৰি ভক্তি ৰসৰ মানে অমৃত পান কৰাৰ পাছত তাৰ মনটো যাৰ সন্তোষিত হৈছে, তাৰমানে মনটো আমাৰ ইংৰাজীত কব চেটিছফাইড, সন্তোষিত হৈছে। মন সন্তোষিত হোৱাটো ডাঙৰ কথা। আমাৰ আগতেও আপোনালোকে পঢ়িয়ে গৈছে যে বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে ৰিপু নাহি সংসাৰত পৰে, যিটো কাহিনী কৈছে যে সন্তোষৰ সমান জীৱনটো তেতিয়া আনন্দদায়ক নহয়। আপুনি যিমান আছে তাতেই যদি সন্তোষিত হৈ থাকে, তেতিয়াহলে আপোনাৰ
মনে কেতিয়াও পাৰ ভাঙি যাবলৈ নিবিচাৰে। আমাৰ মনে পাৰ ভাঙি যায় এই কাৰণে যে আমি সন্তুষ্টিত নহওঁ। যিমান ধন পাইছো সেই ধনত আমি সন্তুষ্ট নহওঁ, বা যিটো চাকৰি কৰিছো তাত সন্তুষ্টিত নহওঁ, তাতকৈ অধিক পাবলৈ বিচাৰো। অধিক পাবলৈ বিচাৰি পাৰ ভাঙি যায়, এতিয়া সীমাৰেখা অতিক্ৰম কৰি যায়। সেইকাৰণে মনক যিনি মন নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ হলে মনক সন্তুষ্ট কৰিব লাগিব। মনক সন্তুষ্ট কৰিব লাগিব। হৰি ভক্তি ৰসটো মনক সন্তুষ্ট কেনেকৈ কৰিব? যে হৰিৰ নামটো নিৰন্তৰভাৱে লবলৈ অভ্যাস কৰিব লাগিব। তেতিয়াই সেই নাম লৈ থাকিলে সেই হৰি ভক্তিৰ ৰসেৰে মন প্লাবিত হৈ যাব, মন আনন্দিত হৈ যাব। সেই ৰসেৰে গোটেই শৰীৰটোক তেওঁ নিমজ্জিত হৈ আনন্দিত হৈ প্লাৱন কৰি মন আনন্দ সাগৰত ডুবাই দিব। তেতিয়া সেই মনটোৱে ভগৱন্তৰ চিন্তাৰ বাহিৰে অন্য কৰিবলৈ নিবিচাৰিব। এইটো উদাহৰণ কি দিছে যে চৰ্মৰ নিমিত্ত পানীৰ জুই চৰ নাথাকিলে যিটো জানো সবে ভূমি সমাপিত হৈ যায়। আমি যদি এযোৰ জোতা পিন্ধো তেতিয়াহ'লে আমি আৰু আমাৰ এই ৰাস্তাৰ ধূলি বালিবোৰ সাৰি পেলাবৰ প্ৰয়োজন নাথাকে, বা আমাৰ গোটেই ৰাস্তাটো চামৰা দি পেলাই ঢাকি দিয়াৰ প্ৰয়োজন নাথাকে। তেনেকৈ এজন ৰজাই কৈছিল যে ৰাস্তাত বৰ ধূলি হৈছে, এতেকে মই যাবলৈ বৰ বেয়া পাইছো, ধূলিবোৰ তাতে সামৰি দিয়ে। এতেকে সাৰি দিলে, ধূলি হৈ গল, ধোৱা কোৱা হ'ল। পুনৰ কলে ধূলি নাইকিয়া কৰ, পানী ছটিয়াই দিলে, বোকা হৈ গল। তাৰপিছত তেওঁ কলে যে নাই, বোকাৰ পৰা নিৰ্মাণ কৰা উপায় কৰা। সেইকাৰণে তেওঁ চামৰা লগাই দিবলৈ কলে গোটেই। মুচিটোৱে কলে যে মহাৰাজ, এই গোটেই ৰাস্তাটোত মানে আপোনাৰ চামৰা লগাই দিয়াতকৈ, আপুনি যোৱা ৰাস্তাটো চামৰা লগাই দিয়াতকৈ আপোনাৰ যদি ভৰিযোৰত যদি চামৰাৰ জোতা এযোৰ পিন্ধাই দিওঁ, তেতিয়াতো গোটেই ৰাস্তাটোৱে চামৰাবৃত হৈ যাব। গতিকে আপোনাৰ ভৰি দুটাত চামৰাবৃত কৰি লওক। গতিকে আপোনাৰ সন্তোষিত হলে, মনটো সন্তোষিলে চামৰাবৃত হৈ যাব। তেতিয়া আপোনাৰ সংসাৰৰ আনবিলাক ধূলি বালি জেং জাবৰে আপোনাক আৰু আমনি কৰিব নোৱাৰে। এইখন সংসাৰতে আপুনি তেতিয়া ভ্ৰমণ কৰি থাকিব পাৰিব, যিহেতু হৰি ভক্তি ৰসৰ সন্তোষ জলেৰে আপোনাৰ মনটোক প্লাবিত কৰি আপুনি নিজৰ মনক সীমাৰেখাৰ ভিতৰত সোমাই ৰাখিছে। গতিকে তেওঁ কেতিয়াও সীমা অতিক্ৰম কৰিবলৈ নিবিচাৰে। সেইকাৰণে আমাক ইয়াত এটা কথা কৈছে যে সমস্ত শাস্ত্ৰৰ তত্ত্বই হৈছে ঈশ্বৰৰ নাম। সমস্ত শাস্ত্ৰৰ নামৰ কথাই কৈছে, অন্য একো কোৱা নাই। আপোনালোকৰ শংকৰদেৱৰ লিখনিত পালে সমস্ত শাস্ত্ৰৰ তেওঁ লাভ উল্লেখ কৰি কৈছে, আগমৰ কথাও কৈছে। আগম মানে কিছুমান আগম শাস্ত্ৰ আছে, আগম নিগমগত বেদান্তৰ সৈতে জানি কৰা ভকতি সাৰ শ্ৰৱণ কীৰ্তনৰ বিনা আন পুণ্য নাপায়, যেনে ইটো ঘৰৰ সংসাৰৰ পাৰ। গতিকে এই শ্ৰৱণ কীৰ্তন, হৰিনাম শ্ৰৱণ কীৰ্তন বা ইটো ঘৰৰ সংসাৰ আগম নিগম শাস্ত্ৰ যিমান আছে, গতিকে সমস্ত শাস্ত্ৰৰ হৰিনামে সাৰ বুলি সিদ্ধান্তটো শেষত দিছে। যদিও বাহ্যিকভাৱে তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে, কিন্তু শাস্ত্ৰৰ সিদ্ধান্তটো হল ভগৱন্তৰ গুণ নাম, ঈশ্বৰৰ নাম লব লাগে। ঈশ্বৰৰ নাম ললে আমাৰ মনুষ্য জীৱনটো সাৰ্থক হ'ব। গতিকে সেই শাস্ত্ৰৰ সাৰবোৰ পঢ়ি পেলাই আপুনি যিটো পায়, শাস্ত্ৰৰ সাৰটো পঢ়ি আপুনি পাবগে গৈ গৈ, কিন্তু আপুনি পঢ়ি ইমান শ্ৰম কৰাৰ দৰে প্ৰয়োজন নাই। গুৰুজনাই আমাক সেই সিদ্ধান্তটো দি থৈ গৈছে যে এই শাস্ত্ৰবোৰ পঢ়িলে তুমি নামৰ বাহিৰে অন্য একো নোপোৱা। এইবোৰ পঢ়ি বৃথা শ্ৰম কৰিব নালাগে। বিষ্ণুৰ শাস্ত্ৰ জানিছে, তুমি বিষ্ণুৰ শাস্ত্ৰ জনাৰ প্ৰয়োজন নাই। এইবোৰ কৰ্ম মাজতো কৰিব নালাগে, কৰিব এই শাস্ত্ৰৰ সাৰ এইটো খাটাং মই কৈ দিলো। শংকৰদেৱে কৈছে যে ঈশ্বৰৰ নামৰ বাহিৰে শাস্ত্ৰৰ একো সাৰ নাই। আৰু শংকৰদেৱে কথা সেই মাধৱদেৱে ঘোষণা কৰিছে। কি কৈছে যে শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধনী সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কাতৰি পাইবা ভক্তি পৰম নিম্ন। শুনা সভাসদা চৰি নেৰিবা শাস্ত্ৰৰ লয় হৰি গুণ ভাগৱত সাৰ। মানে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাচন নাথাকে। খালি কেইটা কৰিবলৈ কৈছে, পাচন্দ আশাবোৰ বাদ দিবলৈ কৈছে, সাধু সংগ লবলৈ কৈছে, হৰি গুণ নাম জপ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। গতিকে এই সমস্ত শাস্ত্ৰৰ সাৰ ভগৱন্তৰ নাম। গতিকে সেই নামটো যিজনে লৈ থাকে তেওঁ শাস্ত্ৰ পঢ়াৰ প্ৰয়োজন এই যে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে শুনি অনুষ্ঠান সকলে কৰিল, যে তেওঁ সমস্ত অনুষ্ঠান কৰা হৈ গল, সমস্ত শাস্ত্ৰও তেওঁ পঢ়া হৈ গল। কাৰণ যিজনে হৰি কীৰ্তন কৰিছে, ভগৱন্তৰ গুণনাম লৈছে, তেওঁৰ শাস্ত্ৰ পঢ়াৰ প্ৰয়োজন নাই। কাৰণ শাস্ত্ৰবিলাকে
ঈশ্বৰৰ নামৰ কথাহে কৈছে। সেইকাৰণে আমাৰ সেই শাস্ত্ৰবোৰ বিস্তৰ শাস্ত্ৰৰ কোনো প্ৰয়োজন নাই, জনাৰ দৰকাৰ নাই, পঢ়াৰ প্ৰয়োজন নাই। গুৰুৱে দিয়া বাণী অনুসৰি হৰি গুণনাম সাধু সংগত বহি একান্ত শৰণ ভজন লৈ ভগৱন্তৰ গুণনাম লীলাজক চৈত্য শ্ৰৱণ কীৰ্তন কৰিলেই ভক্তি সাৰ্থক হ'ব। তাৰ মাজত ভক্তিৰ পথত খালি কেতিয়াও ভক্তি যাতে বেবিচাৰ নহয় তাৰ প্ৰতি সাৱধান হবলৈ কৈছে। ভক্তি বেবিচাৰ নকৰাকৈ ঈশ্বৰৰ নাম লৈ থাকিলে সেইজনক মহাজন বুলি কৈছে। সেইজন মহাজন অতি অপ্ৰয়াসে সংসাৰৰ দুখৰ পৰা তৰি ভগৱন্তক লাভ কৰিব পাৰিব। কৃষ্ণ 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 কৃষ্ণ। আমিও আইগৰাকীলৈ সেৱা জনাইছো। বৰ সুন্দৰ কণ্ঠৰে আইগৰাকীয়ে পাঠ পঢ়ি সামৰণি মাৰিছে। ভগৱন্তই তেওঁলোকে সমস্ত প্ৰতি কৃপা কৰক। আমিও আপোনাসৱৰ আগত এই নামঘোষাৰ যি এইটি ঘোষা পাঠ আইগৰাকীয়ে সুন্দৰ সুললিত সুৰেৰে পৰিৱেশন কৰিলে তাৰ ওপৰত আমি কিছু ব্যাখ্যা আগবঢ়াইছো। ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে আমাৰ ভাৱ ভংগী চিন্তা চৰ্চা বিচাৰ বিবেচনা বাক্য বচন নিশ্চয় কোনোবাখিনিত অপৰাধ ঘটিব পাৰে। এই সমস্ত অপৰাধখিনি আপোনাসৱৰ শ্ৰীচৰণত আমাক স্থান নিদিলে আমাৰ গত্যান্তৰ নাই। আপোনালোকে সমস্ত অপৰাধ মৰীক্ষণ কৰিব বুলি ভাবি সেই আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী আমাৰ আজিৰ যি সঞ্চালিকাই আৰু লগতে সেই পাঠকাই আদি কৰি সমস্ত বাপ বান্ধৱ আই মাতৃ শ্ৰীচৰণলৈ আমি সেৱা নিবেদন কৰিছো। আমি বাখ্যাকালত সমস্ত অপৰাধখিনি মৰীক্ষণ কৰি আপোনালোকৰ যাতে আশেষ কৰিব, আশেষৰ যোগেদি আপোনালোকৰ চৰণ সেৱা কৰিবৰ কাৰণে যে কৃপা কৰিব বুলি আমি সেৱা কৃষ্ণ।